নমস্কাৰ বন্ধু বান্ধৱীসকল, চাণক্য শ্লোক এটা লৈ আহিছো। শ্লোক নম্বৰ 198। হীন। ইয়াৰ অৰ্থ নিজ, অধম বা কম, যেনে জ্ঞানহীন, ধনহীন ইত্যাদি ইত্যাদি। ধনহীন নচ হীনস্য ধনিক চ সুনিশ্চয়ং বিদ্যাৰত্নে হীন ইয়ং চ হীনং সৰ্ববস্তুষু। এই শ্লোকৰ অসমীয়াটো এনেধৰণৰ: কোনো ধনহীন ব্যক্তিয়ে কদাচিত বা কেতিয়াও হীন মনে ভাবা একেবাৰে উচিত নহয়। সেই ব্যক্তিয়ে যদি বিদ্যাৱান হয়, তেতিয়াহ'লে সেই বিশাল ধনী ব্যক্তিতকৈও শ্ৰেষ্ঠ। কিন্তু মূৰ্খ ব্যক্তি ধনৱান হ'লেও তাক হীন মনে কৰে, কাৰণ সেই সকলো বস্তু হীন। সেইকাৰণে আমি কাকো হীন মনে চাব নেলাগে। ধন্যবাদ।